Hello viewers, আজি আমি ইকুইলিব্ৰিয়াম কনষ্টেন্টৰ ওপৰত ডিসকাস কৰিবলৈ লৈছো। এটা ইকুইলিব্ৰিয়াম ৰিঅ্যাকশনটো আমি জানো যে এটা ৰিভাৰ্সিবল ৰিঅ্যাকশন। নাও এটা ৰিঅ্যাকশন আমি কনসিডাৰ কৰি লৈছো। A + B gives C + D to reversible reaction, so আমি S into this so এটা reversible sin মানে reactant to product to reactant কি হয় ৰিভাৰ্স কৰিব পাৰি। A + B পৰা C + D পাও হেতু কয় ফৰৱাৰ্ড ৰিঅ্যাকশন আৰু C + D পৰা উভুতা A + B পোৱাটো কয় বেকৱাৰ্ড ৰিঅ্যাকশন। ইয়াত এতিয়া AB reactant আৰু CD হৈছে product। তেতিয়ালে ৰেট অফ ফৰৱাৰ্ড ৰিঅ্যাকশন আমাৰ জানো যে A + B পৰা C + D হোৱাটো ফৰৱাৰ্ড ৰিঅ্যাকশনৰ ৰেটটো আমি কেনেকৈ উলিয়াম। আমি জানো যে ৰিঅ্যাকটেন্টৰ product কিটা ল'ব লাগিব RF is equal to KF into A into B আৰু rate of backward reaction RB equal to KB into C into D according to law of mass action। আমি law of mass action use কৰি আমি এটো উলিয়াইছো। তাৰ পিছত ইকুইলিব্ৰিয়ামত কি হ'ব rate of forward reaction equal to rate of backward reaction তেলে KF by KB equal C into D by A into B এটাকে KF by KB আমি কি ল'ব পাৰো KC ল'ব পাৰো। সেই KC হৈছে ইকুইলিব্ৰিয়াম কনষ্টেন্ট আজি আমি ডিসকাস কৰিবলগীয়া টপিকটো। দেন KC equals C into D divided by into B। এতিয়া আমি KF মানে কি জানো ৰেট কনষ্টেন্ট ফৰ ফৰৱাৰ্ড ৰিঅ্যাকশন মই কৈছিলো সনি আৰু KB মানে ৰেট কনষ্টেন্ট ফৰ বেকৱাৰ্ড ৰিঅ্যাকশন। এতিয়া আমি লাষ্টত ইকুইলিব্ৰিয়াম কনষ্টেন্ট কি পালো KC is equal C into D মানে যেটো প্ৰডাক্টৰ কনসেন্ট্ৰেশন হেতু আৰু divided by A into B যেটো আছিল ইকুইলিব্ৰিয়াম কনষ্টেন্ট। এটোই এবাৰ আপোনালোকক আকৌ দেখাই দিছো কোনবাই লিখি ল'বলগীয়া হলে লিখি লবা ধুনিয়াকে মই সব কৈ দিছো সো একো টেনচন নাই এটো লিখি ললে হৈ গল। আজিলৈ আহিছো আশা কৰো আপোনালোকে মোৰ চেনেলটো চাই লাভৱান হ'ব। ধন্যবাদ।